নমস্কাৰ এতিয়া আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব প্ৰথম প্ৰশ্নটো হৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় 999 আৰু আটাইতকৈ সৰু সংখ্যাটো কি হয় তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 এতিয়া আমি এই দুটাৰ যোগফল উলিয়াব লাগে যোগফল কিমান হ'ব 9910 গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ল শুদ্ধ উত্তৰটো হৈছে অপচন এ তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল হৈছে 1099 তলত দিয়া কোনটো উক্তি সত্য আমি সত্যটো বিচাৰ কৰিব লাগে সকলো যুগ্ম সংখ্যা একোটা যৌগিক সংখ্যা এতে কৈছে সকলো যুগ্ম সংখ্যাকে কি বুলি কৈছে যৌগিক সংখ্যা বুলি কৈছে এতিয়া আমাৰ যুগ্ম সংখ্যা 2 এই কিন্তু কি নহয় যৌগিক সংখ্যা নহয় যৌগিক সংখ্যা হ'বলৈ হলে কি থাকিব লাগিব যৌগিক সংখ্যা হ'বলৈ হলে দুটাতকৈ বেছি মৌলিক সংখ্যা মানে তাতে ভিতৰত থাকিব লাগিব দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব ঠিক আছে দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব মৌলিক সংখ্যা হলে কিন্তু কি হয় মৌলিক সংখ্যা হলে উৎপাদক মাত্ৰ দুটা থাকে ঠিক আছে কি থাকে এক আৰু সংখ্যাটো নিজেই থাকে আৰু যৌগিক সংখ্যা হলে কি থাকে দুটাতকৈ বেছি উৎপাদক থাকে এটা এই দুইটো কি হয় এটা মৌলিক সংখ্যা হয় ঠিক আছে যুগ্ম মৌলিক সংখ্যা হয় ই কিন্তু কি নহয় যৌগিক সংখ্যা নহয় গতিকে অপচন এ টো কি হ'ব আমাৰ অসত্য হ'ব সকলো অযুগ্ম সংখ্যাই একোটা মৌলিক সংখ্যা সকলো অযুগ্ম সংখ্যাই মৌলিক সংখ্যা হয় নেকি নহয় কিছুমান অযুগ্ম সংখ্যাহে কি হয় মৌলিক সংখ্যা হয় গতিকে এইটো আমাৰ কি হ'ব অসত্য হ'ব যেনেকৈ আমাৰ 3 এইটো এটা অযুগ্ম সংখ্যা হয় এইটো এটা মৌলিক সংখ্যা হয় কিন্তু আমি যদি চাও 9 টো কি হয় অযুগ্ম সংখ্যা হয় কিন্তু মৌলিক সংখ্যা নহয় ই এটা কি হয় যৌগিক সংখ্যা মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে নেকি নাথাকে মই অলপ আগতে ক'লো মৌলিক সংখ্যা মানে কেইটা উৎপাদক দুটা উৎপাদক ঠিক আছে গতিকে এইটো আমাৰ কি হ'ব অসত্য হ'ব নেক্সট থাকিল মৌলিক সংখ্যা অসীম সংখ্যক এইটো আমাৰ শুদ্ধ হ'ব ঠিক আছে শুদ্ধ হ'ব এইটো এই উক্তিটো সত্য হ'ব মৌলিক সংখ্যা অসীম থাকে বহুত কেইটা থাকে আমি ইয়াৰে হিসাব কৰিব নোৱাৰো যিমানে মানে আগবাঢ়ি গৈ থাকিম আমি সিমানে মৌলিক সংখ্যাবিলাকো উলাই গৈ থাকিব ইয়াৰ কোনো সীমা নাই গতিকে অপচন বি টো হ'ব শুদ্ধ উত্তৰ এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি ঠিক আছে ইয়াতে যুগ্ম সংখ্যাৰ কথা কৈছে আৰু কি হ'ব লাগিব এটা অংকৰে গঠিত হ'ব লাগিব গতিকে এটা অংকৰে যদি গঠিত হ'ব লাগে আমাৰ সিঙ্গল ডিজিট হলে 0 পৰা 9 লৈকে থাকে ঠিক আছে সিঙ্গল ডিজিট এইবিলাক 0 পৰা 9 লৈকে ইয়াৰে ভিতৰত যেটো 9 আছে 9 ৰ আগৰটো কি হয় 9 ৰ আগৰটো আমাৰ 8 হয় আৰু ই কি হয় আমাৰ যুগ্ম সংখ্যা হয় ঠিক আছে এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হৈছে 8 গতিকে অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো 9 ৰে বিভাজ্য হ'বলৈ হলে 4765*2 সংখ্যাটোৰ ষ্টাৰ চিহ্নত কি অংক হ'ব 9 ৰে যদি বিভাজ্য হ'ব লাগে এইটো আপোনালোকে এনেকে নকৰিব যে এই ষ্টাৰৰ ঠাইত এবাৰ 3 টো বহাই চাম তাৰ পিছত গুটিকেইটা সংখ্যাটো আমি 9 ৰে ডিভাইড কৰি চাম এনেকে নকৰিব কি কৰিব যেটো 9 ৰে বিভাজ্য হ'ব লাগে গতিকে এই যিকিটা অংক আছে এই অংককিটাৰ যোগফলটো কি হ'ব লাগিব 9 ৰে বিভাজ্য হ'ব লাগিব তেতিয়া এই সংখ্যাটোৱে কি হ'ব 9 ৰে বিভাজ্য হ'ব এতিয়া ইয়াতে কি আছে 4 7 6 5 তাৰপিছত ষ্টাৰ আছে তাৰ পিছত 2 আছে ঠিক আছে এইকিটা যোগ কৰি চাও যোগফলটো কিমান হ'ব 7 4 11 11 6 17 17 5 22 2 লগত কি হ'ব 24 আৰু ষ্টাৰ এতিয়া এই অপচনত থকা কেইটাৰ ভিতৰত কোনটো ঠিক আছে অপচনত থকা কেইটাৰ পৰা কোনটো আমি 24 লগত যোগ কৰিলে 9 ৰে বিভাজ্য হ'ব ঠিক আছে অপচন এ আছে 3 গতিকে আমি যদি 3 ইয়াতে ষ্টাৰৰ ঠাইত যদি 3 বহুৱাই দিও তেতিয়া কি হ'ব 27 হ'ব 27 টো আমাৰ 9 ৰে বিভাজ্য হ'ব গতিকে উত্তৰটো আমাৰ 3 এ হ'ব ঠিক আছে গতিকে উত্তৰটো কোনটো হ'ল অপচন এ 3 মানে এই দুটা ষ্টাৰ আছে এই ষ্টাৰৰ ঠাইত আমি যদি 3 বহুৱাই দিও তেতিয়া গুটিকেইটা সংখ্যাটো 9 ৰে বিভাজ্য হ'ব
যদি 6 বহুৱাই দিওঁ তেতিয়া কি হ'লহেঁতেন ইয়াতে যদি 6 বহুৱাই দিলোহেঁতেন তেতিয়া আমাৰ 24 + 6 30 হ'লহেঁতেন 30 টো আমাৰ 9 ৰে বিভাজ্য নহয় গতিকে টো নহয় আৰু যদি 4 বহুৱাই দিলোহেঁতেন ইয়াতে 4 বহুৱাই দিলে হ'লহেঁতেন আমাৰ 28 24 + 4 28 হ'লহেঁতেন 28 টো আমাৰ কি নাযায় 9 ৰে বিভাজ্য নহয় থাকিল 5 ঠিক আছে ডি টো 5 টো যদি বহুৱাই দিলোহেঁতেন ইয়াতে কি হ'লহেঁতেন 29 টো আমাৰ কি নহয় 9 ৰে বিভাজ্য নহয় গতিকে উত্তৰটো কোনটো হ'ল 3 আশা কৰিছো বুজি পাইছে আপোনালোকে এইটো নেক্সট প্ৰশ্নটো হৈছে 48 মিটাৰ আৰু 108 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা আটাইতকৈ কিমান দীঘল মাত্ৰ এপাত স্কেলেৰে দুয়োটা দৈৰ্ঘ্য সঠিকভাৱে জুখিব পাৰি মানে প্ৰশ্নত এনেকুৱা কৈছে আমাৰ দুখন কাপোৰ আছে ধৰা এখন কাপোৰ হৈছে 48 মিটাৰ আৰু এখন কাপোৰ হৈছে 108 মিটাৰ ঠিক আছে দুখন কাপোৰ দুখন 48 মিটাৰ আৰু 108 মিটাৰ দৈৰ্ঘ্যৰ হয় এতিয়া এই দুখন কাপোৰ আমি জুখিব লাগে এনেকুৱাকৈ জুখিব লাগিব এপাত স্কেলেৰে জুখিব লাগিব ঠিক আছে এপাত স্কেলেৰে আমি জুখিব লাগিব এনেকুৱাকৈ জুখিব লাগিব যাতে কি হয় মানে সমানে জুখিব পাৰি ঠিক আছে মানে এনেকুৱা নহয় যে ইয়াতে এইটো জুখিলো এইটো কাপোৰ জুখিলো এইটো আমি স্কেলেৰে জুখিব পাৰিছো কিন্তু এইটো কাপোৰ এইখন কাপোৰ জুখোতে কি হল মানে অলপমান ৰৈ গল এনেকুৱা হ'ব নোৱাৰে মানে সমানে জুখিব পৰা হ'ব লাগিব মানে সাপোজ এনেকুৱা ধৰণৰ যদি 48 মিটাৰৰ যেটো কাপোৰ আছে সেই কাপোৰখন ধৰা সাপোজ ধৰা স্কেল পাত ইমানৰ পৰা ইয়ালৈকে আহিলে তাৰ পিছত ইমানৰ পৰা ইমানলৈকে আহিলে তাৰ পিছত গুটেখিনি মানে তিনিবাৰ জুখিব পৰা হল সাপোজ ধৰিব দিছো তেতিয়া 108 তিনিবাৰ যে জুখিব পাৰি হেতু নহয় তাতকৈ বেছি হ'ব পাৰে মানে সমান হ'ব লাগিব মানে সাপোজ ধৰা ইয়াতে 5 বাৰ জুখৰ হল এনেকুৱা ধৰণৰ হ'ব লাগিব মানে অলপ ৰৈ যোৱা তেনেকুৱা বিধৰ হ'ব নোৱাৰে তো এইটো যদি জুখিব লাগে তেতিয়া হলে আমি কি উলিয়াব লাগিব গৰিষ্ঠ মান অৰ্থাৎ গসাউ আমি উলিয়াব লাগিব কিহৰ গসাউ উলিয়াব লাগিব 48 আৰু 108 যেটো আছে 108 এই দুটাৰ আমি গসাউ উলিয়াব লাগিব সকলোৱে বুজি পোৱাকে মই কি কৰিম একেবাৰে সৰুৰ পৰা হৰণ কৰি যাম ঠিক আছে কিমান আছে আমাৰ 48 আৰু 108 এনেকুৱা এটা সংখ্যা লওক যাতে দুইটা সংখ্যাকে আমি হৰণ কৰিব পাৰো আমি 6 এৰেও চাব পাৰো ঠিক আছে কিন্তু মই যাতে সকলোৱে বুজি পায় হেতু কাৰণে কি কৰিম মই 2 এৰে যাম সকলোৱে বুজি পোৱাকে 2 এৰে যাম ইয়াতে হ'ব 24 2 2 গুণ 4 2 4 গুণ 8 আৰু ইয়াতে কিমান হ'ব 2 5 গুণ 10 আৰু 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 12 গুণ 24 আৰু কি হ'ব ইয়াতে 2 2 গুণ 4 2 7 গুণ 14 এতিয়া 2 এৰে না যায় কি হেৰে যাব 3 এৰে যাব 3 4 গুণ 12 আৰু 3 9 গুণ 27 এটা গসাউ কোনখিনি হ'ব গসাউ হ'ব আমাৰ এইখিনি হ'ব গসাউ 2 পূৰণ 2 পূৰণ 3 2 পূৰণ 2 পূৰণ 3 2 2 গুণ 4 4 3 গুণ 12 গসাউ হল 12 গতিকে আমাৰ উত্তৰটো কোনটো হ'ব 12 মিটাৰ দৈৰ্ঘ্যৰ হ'ব লাগিব ঠিক আছে স্কেল পাত 12 মিটাৰ দৈৰ্ঘ্যৰ হ'ব লাগিব যদি স্কেল পাত 12 মিটাৰ দৈৰ্ঘ্যৰ হয় তেতিয়া হলে এই যেটো 48 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰ আছিল ইয়াক আমি কেইবাৰ জুখিব লাগিব 12 4 গুণ 48 চাৰিবাৰ আমি জুখিব লাগিব ঠিক আছে আৰু 108 যেটো আছে এখন কাপোৰ আমি 9 বাৰ জুখিব লাগিব ঠিক আছে 9 বাৰ এটো মনত ৰাখিব মানে অলপও ৰৈ না যায় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ মন কৰিব এইবিলাক কথা প্ৰশ্ন হয় কথা প্ৰশ্নবিলাক কিন্তু আমি ভালদৰে শব্দ কিছুমান উলিয়াই ল'ব লাগিব ইয়াতে দিছে কি দিছে এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ বুলি কৈছে ঠিক আছে তো আয়তৰ দিশটো আমি L বুলি ধৰি লম ঠিক আছে L বুলি ধৰি লৈছো আৰু প্ৰস্থটো B বুলি ধৰি লোৱা দুগুণ বুলি কৈছে প্ৰস্থৰ দুগুণ গতিকে টুৱাইস B হ'ব ঠিক আছে L is equal to twice B L টো হৈছে আয়তৰ দৈৰ্ঘ্য বা দিশ আৰু B হৈছে প্ৰস্থ যদি প্ৰস্থ 20 cm হয় ঠিক আছে প্ৰস্থ 20 cm হয় তেন্তে আয়তৰ পৰিসীমা কিমান হ'ব এতিয়া আয়তৰ পৰিসীমা কোনখিনি হয়
এইখিনি হৈছে আমাৰ এইটো হৈছে আমাৰ আয়তৰ চিত্ৰ এইটো হৈছে দৈৰ্ঘ্য আয়তৰ এইটো হৈছে প্ৰস্থ এইটো হৈছে দৈৰ্ঘ্য এইটো হৈছে প্ৰস্থ পৰিসীমা বুলি কোৱাৰ লগে লগে এই ইয়াৰে যি চাৰি সীমা আছে যিকেইখন বেৰ আছে ঠিক আছে বেৰ বুলি ক'লো মই যিকেইখন বেৰ আছে এইকেইটাৰ যোগফল এইটো 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 আৰু এইটো এই চাৰিখন বেৰ আমি যোগ কৰি দিব লাগিব ঠিক আছে তো ইয়াতে আমাৰ দুখন কি আছে দৈৰ্ঘ্য আছে মানে দুটা দৈৰ্ঘ্য আছে গতিকে টুৱাইস l দুটা কি আছে প্ৰস্থ আছে টুৱাইস b দুইটো যদি কমন লও কি হ'ব l + b হৈ যাব গতিকে আমি পৰিসীমাৰ সূত্ৰটো পালো 2 * l + b কিন্তু আমাৰ প্ৰশ্ন আকৌ কি দিয়া নাই দৈৰ্ঘ্য দিয়া নাই আমাৰ শৰ্তহে দিয়া আছে অকল প্ৰস্থৰ মানটো দিয়া আছে প্ৰস্থ কিমান আছে প্ৰস্থ হৈছে আমাৰ 20 গতিকে দৈৰ্ঘ্য কিমান হ'ব 40 কাৰণ আমাৰ প্ৰথমতে কৈ দিছে দৈৰ্ঘ্যটো প্ৰস্থৰ 2 গুণ বুলি প্ৰস্থ দিছে 20 গতিকে দৈৰ্ঘ্য কিমান হ'ব 20 2 গুণ 40 হল এতিয়া প্ৰস্থ হৈছে 40 আৰু দৈৰ্ঘ্য হৈছে প্ৰস্থ হৈছে 20 দৈৰ্ঘ্য হৈছে 40 এই দুটা মান আমি ইয়াতে বহুৱাই দিম কি হ'ব তেতিয়া হলে 2 * l হৈছে 40 আৰু b হৈছে 20 কি হ'ব 2 পূৰণ 40 যোগ 20 কি হ'ব 60 আৰু 60 2 গুণ কিমান হ'ব 120 গতিকে আমাৰ পৰিসীমা কিমান হ'ল 120 সেন্টিমিটাৰ গতিকে কোনটো শুদ্ধ উত্তৰ হ'ল শুদ্ধ উত্তৰটো হৈছে অপচন সি 120 সেন্টিমিটাৰ 7 নম্বৰ প্ৰশ্নটোত আছে লিপিকাই প্ৰতিদিনে এখন কিতাপ 1/4 ঘণ্টাকৈ পঢ়ে ঠিক আছে এক দিনত কিমান পঢ়ে 1/4 ঘণ্টা পঢ়ে তাই সম্পূৰ্ণ কিতাপখন 6 দিনত পঢ়িলে তাই কিতাপখন পঢ়িবলৈ মুঠ ঘণ্টা লাগিছিল মুঠতে কিমান দিন পঢ়িছে 6 দিন পঢ়িছে দিনে কিমান কয় 1/4 ঠিক আছে 1/4 এটা 1/4 আমি যদি ভাঙি দিও তেতিয়া কি পাম 1 4 * 4 4 3 7 7/4 হ'ব ইনটু 6 এতিয়া আমি 4 আৰু 6 কাটিব পাৰিম কিমানেৰে কাটিব পাৰিম 2 এৰে কাটিব পাৰিম 2 2 গুণ 4 2 3 গুণ 6 হৰ থাকিলে আমাৰ 2 তলত 2 আহিব আৰু লব কি হ'ল 7 পূৰণ 3 7 3 গুণ 21 এতিয়া 21ক 2 এৰে হৰণ কৰি দিয়া তেতিয়া আমি উত্তৰটো পাম সকলোৱে বুজি পোৱাকে মই সহজকে কৈ আছো ইফালে গুটেখিনি কৰি দি গৈ আছো কিমান বাৰ যাব 2 1 গুণ 2 ঠিক আছে আমি ডাইৰেক্ট 10 বাৰ দিম 2 10 গুণ 20 থাকিল কিমান 1 গতিকে এইখিনি কি হ'ব এইখিনি হ'ব আমাৰ 10 সমস্ত ঠিক আছে 10 সমস্ত 2/1 এইখিনি হ'ল 10 সমস্ত 2/1 গতিকে শুদ্ধ উত্তৰ কোনটো হ'ল অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ 10 সমস্ত 2/1 ঘণ্টা পঢ়িলে দিনত কিমানকে পঢ়িছে 1 ঘণ্টা 1 ঘণ্টা মানে 1/4 ঘণ্টাকৈ পঢ়িছে দিনে 6 দিন পঢ়িছে গতিকে টোটাল কিমান হ'ল 10 সমস্ত 2/1 10 সমস্ত 2/1 ঘণ্টা পঢ়িলে মুঠতে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম যোৱা 10 বছৰ এখন দেশত অশিক্ষিত লোকৰ সংখ্যা 150 লাখৰ পৰা 100 লাখলৈ হ্ৰাস পায় ঠিক আছে কিমানৰ পৰা কিমান হ্ৰাস পাইছে 150 লাখৰ পৰা 100 লাখলৈ হ্ৰাস পায় তাৰ মানে 150 লাখ আছিল প্ৰথমতে তাৰ পিছত কিমান হ'ল 100 লাখ হ'ল হ্ৰাস হোৱাৰ শতকৰা হাৰ হ'ল ঠিক আছে আমি শতকৰা হাৰ উলিয়াব লাগে আমি পাৰ্চেন্টেজত উলিয়াব লাগে প্ৰথমতে আছিল 50 লাখ 150 লাখ আছিল প্ৰথমতে তাৰ পৰা কমি গৈ কিমান হ'ল 100 লাখ হ'ল ঠিক আছে মুঠতে কিমান কমিলে মুঠতে কমিলে 50 লাখ আমাৰ ইয়াত কিমানৰ পৰা হ্ৰাস পাইছে ঠিক আছে বা কিমানৰ পৰা বৃদ্ধি পাইছে মূলতে কিমান আছিল মূলটো আছিল আমাৰ 150 গতিকে 150 আহিব হৰ কিমান কমিলে বা কিমান বৃদ্ধি হ'ল যেটো প্ৰশ্নত হ্ৰাস পোৱা বুলি কৈছে গতিকে কমিছে কিমান কমিছে 50 লাখ কমিছে গতিকে ইয়াত 50 আহিব ঠিক আছে বৃদ্ধি হলেও একে হয় আমাৰ যদি বৃদ্ধি হয় বৃদ্ধিটো আহিব কিমান বৃদ্ধি হৈছে বা কিমান কমিছে হেতু আহিব ঠিক আছে শতকৰাত প্ৰকাশ কৰিব দিছে গতিকে 100 এটা পূৰণ হ'ব তাৰপিছত পাৰ্চেন্টেজ চিহ্নটো আহি যাব আমাৰ এৰে চাওক 0 0 কাটা যাব আৰু এটো কি হ'ব 5 3 গুণ 15 কি হ'ল আমাৰ এতিয়া 100 / 3
এতিয়া 100ক আমি যদি 3ৰে হৰণ কৰি কি পাম 33 সমস্ত 3/1 পাম ঠিক আছে ইফালে হৰণ কৰি দেখুৱা দিছো মই চাও আমি 100ক কিহেৰে হৰণ কৰিব লাগে 3 ৰে হৰণ কৰিব লাগে প্ৰথমতে কিমান বাৰ যাব 3 3 গুণ 9 1 থাকিব 10 আৰু একবাৰ 3 যাব 3 3 গুণ 9 কি হল 10ৰ পৰা 9 বিয়োগ কৰিলে 1 কিমান হল এতিয়া 33 সমস্ত 3/1 ঠিক আছে এটো কেতিয়াবা কি দিব পাৰে দশমিকত যদি দিলে হেতেন তেতিয়া কি হলহেতেন 33.33 হলহেতেন কিন্তু আমাৰ যেটো দশমিকত দিয়া নাই সমস্তত দিছে গতিকে কি হল 33 সমস্ত 3/1 হল ঠিক আছে এইখিনি শতাংশ অপচন এটো হৈছে শুদ্ধ উত্তৰটো 2y² + 3yz কমা আছে -y² - yz z² আৰু yz + 2z² ৰ যোগফলৰ পৰা ঠিক আছে মানে এইখিনি আমি যোগ কৰিব লাগে সাপোজ আমি ধৰি লৈছো যে এইখিনি যোগফল কি হয় a হয় এইখিনি যোগফল a যোগফলৰ পৰা 3y² - z² আৰু -y² + yz + z² ৰ যোগফল বিয়োগ কৰিলে হ'ব ঠিক আছে মানে এইখিনিও প্ৰথমতে যোগ কৰি ল'ব লাগিব তো এইখিনি যোগফল আমি ধৰি লৈছো b লাষ্টত কি উলাব লাগে বিয়োগফল উলাব লাগে বিয়োগ কৰিলে হ'ব বুলি কৈছে বিয়োগফল গতিকে কি উলাব লাগিব a - b আমি উলিয়াব লাগিব ঠিক আছে a - b উলিয়াব লাগিব প্ৰথমতে আমি a উলিয়াই লম কি আছে মই ইয়াতে তলত এবাৰ পাতি লৈছো 2y² + 3yz -y² আছে আমি তলত পাতিম তলে তলে পাতি গৈ থাকিম -y² - yz আৰু কি আছে -z² আছে আৰু কি আছে yz ৰ আগত একো নাই মানে প্লাস আছে আমাৰ ঠিক আছে +2z² এইখিনি আমি যোগ কৰি উলিয়াব লাগে প্ৰথমতে আছে আমাৰ 2y² আছে প্ৰথমতে আছে 2y² মানে y² আমাৰ দুটা আছে তলত আছে -y² অৰ্থাৎ আমি দুটা পৰা এটা বিয়োগ কৰিব লাগিব তেতিয়া কি হ'ব y² এটা থাকিব তাৰপিছত এইখিনি চাও +3yz আছে তলত আছে -yz আৰু তলত আছে -yz এইটো আৰু এইটো কেনসেল যাব ঠিক আছে থাকিল কি +3yz মানে কথাটো এনেকুৱা ধৰণৰ yz তিনিটা আছে এটা বিয়োগ আছে আৰু এটা প্লাস আছে yz গতিকে মুঠ হ'ব 3 1 4 4 পৰা এটা বিয়োগ কৰিলে 3 ঠিক আছে প্লাস চাও ইয়াতে আমাৰ z² দুটা আছে এইখিনিত আৰু মাইনাস এটা আছে z² ঠিক আছে গতিকে কি হ'ব দুটাৰ পৰা এটা বিয়োগ কৰিলে আমাৰ এটা থাকিব এটা z² থাকিব এইখিনি হৈছে আমাৰ a ইয়াৰ পিছত আমি কি উলিয়াম b উলিয়াবৰ কাৰণে আমি কি কৰিম তলে তলে পাতি লম ঠিক আছে এইখিনি তলে তলে পাতি লম 3y² - z² তাৰপিছত কি আছে -y² আছে আৰু -y² -y² + yz আৰু কি আছে +z² আপোনালোকে যদি পাতিছে তেতিয়া হলে এই দুটা z² আছে এই z² টো -z² ৰ তলত পাতিব ইয়াতে অকমান খালি ঠাই এৰিব মাজত যাতে আপোনালোকে yz টো পাতিব পাৰে এইটো গতিকে কি হল ইয়াতে আছে y² তিনিটা ইয়াতে আছে এটা গতিকে তিনিটাৰ পৰা এটা বিয়োগ কৰিলে কি হ'ব দুটা থাকিব 2y² হ'ব +yz আহিব যেহেতু yz ৰ সদৃশ আমাৰ নাই ওপৰত yz নাই গতিকে yz টো আহিব মাজত আৰু এইটো z² দুটা কি হ'ব কেনসেল যাব বিয়োগ যাব এতিয়া এইখিনি হৈছে আমাৰ b ইয়াতে আমি a আৰু a - b কৰিব লাগে ঠিক আছে a - b কৰিব লাগে এতিয়া বিয়োগ বুলি কৈছে a - b গতিকে চাও মাইনাস কৰিলে কি পাম আমি y² + 3yz + z² ইয়াৰ পৰা আমি কি মাইনাস কৰিব লাগে 2y² + yz এইটো আমি মাইনাস কৰিব লাগে ঠিক আছে তেতিয়া মাইনাস কৰিলে আমি কি পাম মাইনাস কৰিব লাগে আমি বিয়োগ দিম এটা y² ৰ পৰা দুটা y² মাইনাস কৰিলে আমাৰ থাকিব
y স্কয়াৰ তিনিটা yz ৰ পৰা এটা yz মাইনাস কৰিলে আমাৰ থাকিব দুটা yz আৰু z স্কয়াৰ তলত আমাৰ সদৃশ নাই গতিকে যেনেকৈ আছে তেনেকৈ থাকিব গতিকে কি পালো আমি -y স্কয়াৰ প্লাস 2yz প্লাস z স্কয়াৰ গতিকে -y স্কয়াৰ আমাৰ আছে এইটো প্লাস 2yz আছে প্লাস z স্কয়াৰ গতিকে কোনটো শুদ্ধ উত্তৰ হল অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে যদি পাতিছে অকমান সিধা সিধাকে পাতিব ইয়াতে বেছি সিধা হোৱানে পাতাকেটা এতিয়া আহিছো 10 নম্বৰ প্ৰশ্নটোলৈ এটা পৰিমেয় সংখ্যাৰ হৰটো লবতকৈ 8 ডাঙৰ ঠিক আছে পৰিমেয় সংখ্যা বুলি কৈছে গতিকে আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম p/q আৰ্হিত আমি প্ৰকাশ কৰিব পাৰিম যদিহে q does not equal to কি হয় does not equal to 0 q আমাৰ 0 নহয় এতিয়া সক প্ৰশ্নত কি কৈছে হৰটো লবতকৈ 8 ডাঙৰ হৰ কি হয় q হয় হৰ গতিকে q সমান কি হ'ব p + 8 অৰ্থাৎ আমি লিখিব পাৰিম p/p + 8 কেনেদৰে লিখিব পাৰিম লবটো আমি p বুলি ধৰিছো হৰটো কি হয় লবতকৈ 8 ডাঙৰ গতিকে p + 8 হ'ব ঠিক আছে তাৰপিছত কৈছে যদি লবটো 17 বঢ়োৱা হয় ঠিক আছে কি হ'ব এতিয়া চাওক নেক্সট কন্ডিশন কি দিয়া আছে লবৰ লগত 17 বঢ়াব দিছে ঠিক আছে +17 হ'ব আৰু হৰটো 1 কমোৱা হয় বুলি কৈছে হৰটো কি বুলি কমোৱা হয় 1 কমোৱা হয় কি হ'ব ইয়াতে p + 8 - 1 ঠিক আছে হৰটো আমি কি কৰালো 1 কমালো তেতিয়া কি হয় সংখ্যাটো 3/2 হয় বুলি কৈছে 3/2 হয় এতিয়া আমি কি কৰিব লাগে পৰিমেয় সংখ্যাটো উলিয়াব লাগে আমি এই p/q টো উলিয়াব লাগে ঠিক আছে এতিয়া কি হ'ব ইয়াতে চাওক 8 ৰ পৰা 1 বিয়োগ কৰিলে 7 পাম আমি p + 7 পাম p + 7 ওপৰত কিমান থাকিব p + 17 থাকিব is equal to 3/2 এতিয়া কি কৰক বজ্ৰ পূৰণ কৰি দিয়ক ঠিক আছে বজ্ৰ পূৰণ কৰিলে কি পাম আমি p + 17 ৰ লগত 2 পূৰণ কৰা তেতিয়া আমি পাম twice p + 34 কি পূৰণ কৰিলো এই 2 ৰ লগত এইখিনি পূৰণ কৰিছো 2 পূৰণ p twice p 2 পূৰণ 17 34 ঠিক আছে is equal to এতিয়া p + 7 ৰ লগত 3 টো পূৰণ কৰক কি হ'ব 3 পূৰণ p 3p plus 3 পূৰণ 7 কিমান হ'ব 21 এতিয়া চাও এই গুটেখিনি যদি মানে এই যেটো p আছে p টো আমি যদি বাওফালে আনো আৰু এই 34 টো যদি সোফালে লৈ যাও তেতিয়া আমি p ৰ মানটো উলিয়াই ল'ব পাৰিম কি হ'ব twice p - 3p ঠিক আছে আমাৰ twice p বাওফালে আছে বাওফালে লিখিছো 3p আমাৰ সোফালে আছে এটো বাওফালে আনিলে -3p ঠিক আছে সোফালে আমাৰ কি আছে এতিয়া সংখ্যাটো 21 আছে বাওফালৰ যেটো 34 আছে হেতু যদি সোফালে লৈ যাম কি হ'ব -34 কি পাম আমি -p হ'ব ইয়াতে দুটা p আৰু -3p আছে গতিকে আমি ডাঙৰটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম 3 ৰ পৰা 2 টো বিয়োগ কৰিলে হ'ব 1 ডাঙৰ সংখ্যাটোৰ আগত আছিল ঋণাত্মক মাইনাস গতিকে আমাৰ কি হ'ব -p is equal to 34 ৰ পৰা 21 বিয়োগ কৰি দিও এইটো আমাৰ মাইনাসত আহিব কিমান হ'ব 4 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 3 আৰু 3 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 1 গতিকে মাইনাস মাইনাস কেনসেল যাব p ৰ মান কিমান হল p ৰ মান হৈছে 13 ঠিক আছে এতিয়া ইয়াতে আহক p ৰ মান হৈছে 13 আৰু তলত কি আছে p + 8 গতিকে 13 + 8 এতিয়া কিমান হ'ব আমাৰ ভগ্নাংশটো বা পৰিমেয় সংখ্যাটো 13/21 ঠিক আছে 13/21 13/21 ক'ত আছে অপচন এ আছে আমাৰ 13/21 গতিকে অপচন এ ইজ দা কাৰেক্ট আনসাৰ আশা কৰিছো আপোনালোকে বুজি পাই আছে আজিৰ ভিডিওটো আমি ইমানতে সমাপ্ত কৰিম আজিৰ ভিডিওটোত আমি 2012 চনৰ স্পেশাল টেটৰ যেটো গণিত আছে গণিতৰ যিকিটা প্ৰশ্ন আছে প্ৰশ্ন আমি প্ৰথম 10টা সমাধান কৰিলো নেক্সট ভিডিওটোত আমি নেক্সট 10টা প্ৰশ্ন সমাধান কৰিম ভিডিওটো চাই যদি কিবা এটা শিকিব পালে বুলি ভাবিছে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ